মায়ে ঘৰতে জলকীয়া কেইজোপামান ৰুইছিল। বৰ ধুনীয়াকৈ লাগিছিল জলকীয়া কেইজোপা। পিছবেলা মাৰ লগত গৈ আমাৰ পুখুৰী কাটিতে থকা জলকীয়া বাগিচাখনৰ পৰা জলকীয়া কেইটামান ছিঙি আনিলোঁ। নিজৰ ঘৰৰ বস্তু ছিঙিবলৈ বৰ ভাল লাগে। জলকীয়া ছিঙি থাকোঁতে মায়ে ক'লে, আজি পকৰি বনাবিচোন, বহুত দিন খোৱা নাই। মই ক'লোঁ, ঠিক আছে, বনাম বাৰু। আৰু এইকেইদিন বতৰটো ডাৱৰীয়া, সেইবাবে কিবা এটা ক্ৰিস্পি খাবলৈ মন যায় ন। এয়া মই পকৰি বনাবলৈ প্ৰয়োজন হোৱা পিঁয়াজ, জলকীয়া আৰু গোন্ধৰ বাবে কেইটামান মান ধনিয়াৰ পাত ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি মই ভালদৰে কাটি লৈছোঁ। এতিয়া লৈছোঁ মই পকৰিৰ বাবে প্ৰয়োজনীয় বেচন আৰু ইয়াতে কাটি ৰখা পিঁয়াজ, জলকীয়া আৰু মান ধনিয়া পাতখিনি দি দিছোঁ। এতিয়া দিছোঁ জোখমতে অলপমান নিমখ, হালধি, ৰঙা জলকীয়া গুড়ি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি। এই নৰসিংহ পাতকেইটা কেৰাহীত অলপমান সময় ভাজি লৈছোঁ। এতিয়া ভাজি লোৱা নৰসিংহ পাতকেইটা বেচনখিনিত দি এইখিনি মই ভালদৰে সানি ল'ম। এতিয়া অলপ অলপকৈ পানী দি মই পকৰিখিনিৰ বাবে প্ৰয়োজনীয় মিশ্ৰণটো বনাই লৈছোঁ। এতিয়া এইখিনি পকৰি ৰান্ধিব পৰাকৈ ধুনীয়া জোখত মই তৈয়াৰ কৰি ল'লোঁ। এতিয়া কেৰাহীতে অলপমান ৰিফাইন তেল দি তেলখিনি গৰম হোৱাৰ পাছত মই সৰু সৰুকৈ পকৰিখিনি তেলত দি দিছোঁ। এতিয়া পকৰিখিনি মোৰ ভালদৰে সিজি গৈছে। এতিয়া লৈছোঁ চাহৰ বাবে অলপমান গাখীৰ আৰু গাখীৰতে মই চাহপাত, চেনি আৰু তেজপাত এইবিলাক দি ভালদৰে বনাই লৈছোঁ। এতিয়া পকৰিৰ সৈতে সন্ধিয়াৰ গাখীৰ চাহকাপ ৰেডি। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। আজিলৈ আহিছোঁ, আকৌ লগ পাম।